ল'ৰাটোক কৰি থাকক ল'ৰাটোক কি কৰি আছোঁ এইফালে তোমালোকক চাব আকৌ আমাৰ ৰুমত ভাড়া দিছা ল'ৰা ছোৱালীৰ নাম নজনাকৈ তুমি ইয়াত ৰাখিছা দুটা ল'ৰা ছোৱালী পাব্লিকে কৰাটো বেলেগ ছোৱালী দুজনী আৰু ল'ৰাটোৰ নামটোতো ক'ব লাগে তুমি ল'ৰাটোৰ আৰু ছোৱালী দুজনীৰ নামটোতো ক'ব লাগে তোমালোকে কিয় কোৱা নাই তোমাৰ ইয়াত থাকি গৈছে পুলিচে ধৰি নিছে আৰু তুমি নক'বা সেইটো কেনেকুৱা কথা নিয়ম নহয় OC ছাৰৰ ওচৰলৈ যাওঁ বৈ থানাত যাওঁ গাড়ী ঘূৰা সেই ছোৱালী দুজনী আৰু ল'ৰাটোৰ নামটো ক'ব লাগে ল'ৰাটো আৰু ছোৱালীজনীৰ নামটো ক'ব লাগে কিয় কোৱা নাই নিয়ম নহয় OC ছাৰৰ ওচৰলৈ যাওঁ তাৰ নাম লাগে কাক ভিডিঅ' কৰিছা তুমি ল'ৰাটোক কৰি থাকক ল'ৰাটোক কি কৰি আছোঁ কৰি থাকক সেইফালে তোমালোকক চাব আকৌ ভিডিঅ' আচলতে মই সেই টাইমত নাই মই গৈছিলোঁ ৰুটি খাবলৈ ওলাই গ'লোঁ গা পা ধুই ঘূৰি আহি দেখোঁ যে পুলিচৰ গাড়ী এখন ৰখি আছে তাৰপৰা তাতে দুজনমান সাংবাদিকো দেখিলোঁ সুধিলোঁ কি হৈছে তেতিয়া ক'লে যে ছোৱালী দুজনীয়ে ল'ৰা এটাই বিয়েৰ খাই আছিলে বোলে তাৰপৰা অকণমান 10 মিনিটমান ৰওঁতে তেতিয়া গাড়ীত উঠাই সিহঁতক লৈ গ'ল বাকীডোখৰ মই নাজানো থানালৈ গ'ল আপুনি তাতে থাকে নেকি তাতে মই ভাড়া থাকোঁ যিজন তাৰ ৰুমৰ মালিক শিৱশীল নাই নাই মই সেইবোৰ দেখা নাই খাইছে নাখাইছে মই শুনিছোঁহে তাৰমানে এইবিলাক মই একো নাজানো ক'ৰ ছোৱালী কি কথা মই মুঠতে গাড়ীত পটাপট থালেও লৈ গ'ল বাকীডোখৰ পুলিচ কেইটা ৰুম আছে ৰুমটো মই ফাৰ্ষ্ট ফ্ল'ৰত মোৰ ৰুমটো আছে এইফালে আৰু 3টা ৰুম আছে তাতে মেলাৰ মানুহখিনি আছে এটা ৰুমে খালী আছে নাই আগে পিছে মই দেখা নাই এই কথা একচুৱেলি কি হ'ল সেইদিনাখন যিহেতু মোৰ বৰপথাত লজ আছে আঞ্চ লজ বুলি আৰু আজি প্ৰায় 3 বছৰ ধৰি মই লজখন নীতি নিয়মৰ মাজেৰে মানে চলাই আছোঁ গতিকে সেইদিনাখন আপোনাৰ কি হ'ল ৰাতি 10:30মান বজাত মোলৈ মানে ফোন এটা আহিলে যিহেতু মোৰ মানে কণ্টেক্ট নাম্বাৰ থাকে তাতে বৰ্ডত দিয়া আছে তো ল'ৰা এটাই ফোন কৰিলে মোক ফোন কৰি ক'লে যে দাদা ৰুম পাম নেকি তাৰপিছত মই ক'লোঁ ৰুম পাই যাবা বোলে ছিংগুল আছা নে ডাবুল আছা মই সুধিলোঁ তাৰপিছত মোক কৈছে যে বোলে আমি 3জন আছোঁ গতিকে ডাবুল বেড এটা ল'ম ছিংগুল বেড এটা ল'ম তাৰপিছত মই সুধিলোঁ লগত কোন আছে তো তেখেতে কয় বোলে মোৰ বোলে ফ্ৰেণ্ড হয় বোলে ছোৱালী দুগৰাকী আছে আৰু মই আছোঁ তো যেতিয়া ছোৱালী বুলি কৈছে মই সুধিছোঁ বোলে কিবা ৰিলেটিভছ হয় নে তোমাৰ
মানে কেনেকৈ কি হয় তো তেখেতে ক'লে যে নাই মোৰ ফ্ৰেণ্ড হয় বোলে। তেতিয়া মোৰ অলপ মানে সন্দেহ হ'ল আৰু গতিকে বৰপথাৰ মই যেতিয়াৰ পৰা লজখন খুলিছোঁ মই তেতিয়াৰ পৰাই মানে ধৰক মই ৰুম মানে তেনেকৈ কাপলছ বুলি যদি কয় তেতিয়া মই মানে ৰুম এলাউ নকৰোঁ। গতিকে তাৰপিছত মোৰ অলপ সন্দেহ হওঁতে মই তেখেতক মানে ডাইৰেক্ট মই মনা কৰি দিলোঁ যে নাই মই ৰুম দিব নোৱাৰোঁ তোমাক। তাৰপিছত মই যেতিয়া মানা কৰি মই ফোনটো ৰাখি দিলোঁ, তাৰ ঠিক আধা ঘণ্টামান পিছত আৰু গম পাইছোঁ যে মোৰ কাষতে এটা মানে বিল্ডিং আছে চিল বুলি, তেখেতৰ ওপৰতো মানে ৰুম আছে। লজ নেকি? সেইটো লজ নহয়, সেইটো তেখেতৰ মানে প্ৰাইভেট ৰুম, প্ৰাইভেট মানে প্ৰপাৰ্টি হয়। তো হোৱাৰ পিছত মই গম পাইছোঁ যে তেখেতে চাগে ৰুমটো দিলে তাত, আৰু ৰুমটো দিয়াৰ পিছত চাগে কোনোবাই থানাত চাগে ফোন কৰিছে, আৰু ফোন কৰাৰ পিছত পুলিচে আহি তেখেতলোকক ধৰি লৈ গ'ল। মই ইমানটোৱে জানো আৰু। নহয় সাংবাদিকে ফোন কৰা নাই। এই যিটো ল'ৰাটোক চাগে ধৰিছিলে পুলিচে, মইতো এতিয়ালৈকে দেখাও নাই তাক, সিহে ফোন কৰিছিলে মোলৈ। ল'ৰাজনৰ ঘৰ মই ঘৰটো নুসুধিলোঁ। যেতিয়া মই ৰুম মানে নিদিওঁ তেতিয়া মোৰ মানে ইমান মানে দৰকাৰো ভাবিলোঁ মই যে মানে তোমাৰ ঘৰ ক'ত বা কি আছে কি নাই। মই ডাইৰেক্টলি তাক মানে মনা ৰুম নিদিলে নাই দিয়া মই। আপোনাৰ লজৰ গেৰেজখন আছে আৰু তাৰ ওপৰতে 3-4টা ৰুম আছে, কিন্তু সেইটো লজ নহয়, এই ৰুমত তেওঁলোক আছিলে শুনামতে। আৰু আৰক্ষীয়ে নিয়া বুলি শুনিছিলোঁ। তাৰপিছত কি হ'ল মই ইমান মানে খবৰো ৰখা নাই, যিহেতু মই অলপ মানে ব্যস্ত আছিলোঁ কামত। দেখিছোঁ, দেখাৰ পিছত ধৰক মোৰো লজ আছে বিভিন্ন ধৰণৰ, আৰু বৰপথাৰখন আমাৰ মানে নিজৰে জেগা। আমাক মানে মোৰ নিজকে মানে বেয়া লাগিছে যে লজত মানে কোনোবাই লিখিছে আৰু যে বোলে লজত মানে তেনেকৈ বোলে মানে চলি থাকে, কিন্তু একচুৱেলি আমাৰ বৰপথাৰত বৰ বিশেষ লজো নাই। 2খন লজ আছে, এটা মোৰ আছে আৰু এটা বৈদ্য লজ বুলি আছে, 2জনৰে আছে। হয় চাগে তেনেকুৱাই। আচলতে গুৱাহাটী মহানগৰ আচলতে যিটো পৰিৱেশ আমি দেখিবলৈ পাইছোঁ এইকেইদিন অৱস্থাত, যে এটা নাৰী দেহ ব্যৱসায় হওক বা বিভিন্ন ধৰণৰ নাৰী চক্ৰৰ লগত জড়িত কিছুমান আমি পৰিৱেশ আচলতে দেখিবলৈ পাইছোঁ। কিন্তু তাৰ সম্পূৰ্ণ পৰিৱেশটো কিন্তু আচলতে বৰপথাৰ নগৰৰ মাজমজিয়াত আমি দেখিবলৈ পাইছোঁ। ই আচলতে চৰম লজ্জাজনক বিষয়। বৰপথাৰ সামাজিক পৰিস্থিতিৰ বাবে আচলতে এটা ভয়াৱহ বিষয়। আমি ধনশিৰি ছাত্ৰহঁতে এই বিষয়ে মই আচলতে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আচলতে এটা নিন্দনীয় বিষয়, যিটো সময়ত আচলতে ইয়াৰ স্বত্বাধিকাৰজনে আচলতে চিভিল নামৰ যিজন স্বত্বাধিকাৰ আচলতে তেওঁৰ লজটোত আচলতে কোনো ফলক নোহোৱাকৈ বা আচলতে কোনো ধৰণৰ আচলতে নথিপত্ৰ বা আচলতে কোনো আইন কানুন আচলতে নমনাকৈ কিছুমান অসংযত অৱস্থাত যোৱাকালি যি আচলতে পৰিৱেশ হ'ল, অপ্ৰীতিকৰ এটা পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে। আচলতে ৰাইজৰ বাবে আচলতে এটা এই আচলতে বৰপথাৰ অঞ্চলৰ যে সামাজিক বাতাবৰণতা বিনষ্ট হোৱাৰ পৰিৱেশ আমি দেখিবলৈ পাইছোঁ। ইয়াৰ আচলতে তীব্ৰ গৰিহণা দিছোঁ। আৰু বৰপথাৰ সমজিলা প্ৰশাসনক এটা দাবী জনাব বিচাৰিছোঁ আমি ধনশিৰি মহকুমা ছাত্ৰ সন্থাই, যে এই সৰুপথাৰ যিসমূহ যি লজ হোটেল আছে, যিসমূহ আচলতে মানুহ থাকিব পৰাকৈ আচলতে ব্যৱস্থা আছে, এইসমূহ আচলতে তেওঁলোকে নথিপত্ৰবোৰ আচলতে আইনী কানুনৰ মাজেৰে সঠিক ৰূপত আছেনে নাই, গতিকে তেওঁলোকৰ কাগজপত্ৰ মাজে পৰিদৰ্শন কৰক। আচলতে সৰুপথাৰ সমজিলে আচলতে তৎপৰতাভাৱে আচলতে এই কামবোৰ কৰিবলৈ আমি ধনশিৰি মহকুমা ছাত্ৰ সন্থাই দাবী জনাইছোঁ। আৰু আচলতে অনাগত দিনসমূহত এনেধৰণৰ আচলতে তেওঁলোকৰ কাৰ্যকলাপ যাতে সংঘটিত নহওক, বৰপথাৰ বাতাবৰণটো যাতে বিনষ্ট নহওক, তাৰ বাবে আমি ধনশিৰি মহকুমা ছাত্ৰ দাবী জনাইছোঁ। আৰু লজসমূহ আচলতে মালিকীস্বত্ব যিসকল আছে তেওঁলোকক আচলতে সকিয়াই দিব বিচাৰিছোঁ। আপোনালোকে আছুৰ ফালৰ পৰা কিবা পদক্ষেপ গ্ৰহণ কৰিব নি অনাগত সময়ত? নিশ্চিতভাৱে চাওক, যদি তেখেতসকল আচলতে এই অঞ্চলটোৰে নহয়, এই অঞ্চলটোৰ লগতে আচলতে বিভিন্ন উঠি অহা নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰী হওক বা বিভিন্ন ধৰণৰ আচলতে মানুহৰ মাজত এটা অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰে এনেধৰণৰ বাতৰিয়ে। গতিকে এনেধৰণৰ বাতৰি যাতে পুনৰ সংঘটিত নহওক, এনেধৰণৰ ঘটনা যাতে সংঘটিত নহওক, আমি ধনশিৰি মহকুমা ছাত্ৰ সন্থাই দাবী জনাইছোঁ। আৰু অনাগত দিনত যদি সৰুপথাৰ সমজিলা প্ৰশাসনতো আমি দাবী উত্থাপন কৰিছোঁ, তেওঁলোকক আহ্বান জনাইছোঁ এই সময়ত দৃষ্টিগোচৰ কৰিবৰ বাবে। যদি এই সময়ত যদি এনেদৰে বন্ধ নহয়, আমি তেনেহ'লে কিন্তু ধনশিৰি মহকুমা ছাত্ৰ সন্থাই গণতান্ত্ৰিকভাৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। এইটো আচলতে চৰম দুৰ্ভাগ্যৰ বিষয়, আচলতে এটা নিন্দনীয় বিষয়। যিটো সময়ত আচলতে এই বৰপথাৰ এটা নাম আছে, বিভিন্ন ক্ষেত্ৰত শৈক্ষিক ক্ষেত্ৰতে হয়, সামাজিক ক্ষেত্ৰত বা বিভিন্ন ধৰণৰ এটা নাম আছে। গতিকে বৰপথাৰ গৰিমাত আচলতে কোনোবাই আচলতে লাঘৱ কৰিবলৈ বিচাৰিব বা কোনো ধৰণৰ আচলতে মালিকী স্বত্বই বা কোনোবা মালিকে লজৰ মালিকে হওক বা কোনো আচলতে কোনো নথিপত্ৰ নোহোৱাকৈ, তেওঁলোকৰ ID কাৰ্ড নোহোৱাকৈ আচলতে অপ্ৰীতিকৰ অৱস্থাত মাদক দ্ৰব্য সেৱন কৰি পৰিৱেশটো বিনষ্ট কৰিব কোনো কাৰণে হ'বলৈ দিয়া নহ'ব। কেৱল বৰপথাৰতে নহয়, সৰুপথাৰ সমজিলাত এনেধৰণৰ কাৰ্যকলাপ পুনৰাই হ'বলৈ দিয়া নহ'ব। আমি পুনৰবাৰ আৰক্ষী প্ৰশাসনক আচলতে আহ্বান জনাইছোঁ যাতে তেওঁলোকে এই বিষয়সমূহ আচলতে হস্তক্ষেপ কৰি উচিত পদক্ষেপ গ্ৰহণ কৰক।